এবাৰ পোনপ্ৰথমবাৰৰ বাবে অসমৰ বিধানসভাত কংগ্ৰেছৰ এজনো হিন্দু বিধায়ক নাথাকিব। মিয়া প্ৰেমী কংগ্ৰেছীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গৌৰৱ গগৈ এতিয়া কেৱল মিয়া ত্ৰাণকৰ্তা হিচাপে নিজকে এতিয়া প্ৰক্ষেপ কৰা আমি দেখা পাইছোঁ। চিঞৰি কেৱল মিয়াৰ কথাই ক'ব, মিয়াক উচ্ছেদ কৰাৰ বিৰুদ্ধে তেওঁলোকে বিধানসভাত সৰব হ'ব আৰু তেওঁলোকে মিয়াক যিসমূহ ভূমি উচ্ছেদ কৰা হৈছে বা মিয়াৰ সংস্থাপনৰ বাবে তেওঁলোকে এতিয়া মাত মাতিব যে নিৰ্বাচনলৈ বেছি দিন নাই। এই নিৰ্বাচনলৈ আজি প্ৰায় এমাহ সময় থকাৰ সময়তো কিন্তু বিৰোধীয়ে যি ধৰণে আজি ৰাজ্যত তেওঁলোকক যি প্ৰত্যাখ্যান কৰিছে, গতিকে তাক লৈ আমি আচলতে এটা কথা ক'ব বিচাৰিছোঁ যে এইবাৰ বিৰোধীয়ে অসম বিধানসভা নিৰ্বাচনত কেইবাটাও আচলতে অভিলাষ তেওঁলোকে ভংগ কৰিবলৈ গৈ আছে। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অসমৰ বিধানসভাত কংগ্ৰেছৰ এজনো হিন্দু বিধায়ক নাথাকিব। এজনো হিন্দু বিধায়ক নোহোৱাকৈ এইবাৰ অসম বিধানসভাত কংগ্ৰেছ দল যাব আৰু তেওঁলোকে কেৱল চিঞৰি কেৱল মিয়াৰ কথাই ক'ব, মিয়াক উচ্ছেদ কৰাৰ বিৰুদ্ধে তেওঁলোকে বিধানসভাত সৰব হ'ব আৰু তেওঁলোকে মিয়াক যিসমূহ ভূমি উচ্ছেদ কৰা হৈছে বা মিয়াৰ সংস্থাপনৰ বাবে তেওঁলোকে এতিয়া মাত মাতিব আৰু তাক লৈ কেৱল বিৰোধী সৰব হৈ থাকিব। আৰু আনফালে যদি আমি চাবলৈ যাওঁ যে আজি জন আশীৰ্বাদ যাত্ৰা আপুনি সকলোৱে দেখিছে যে ঢেকীয়াজুলিৰ পৰা আৰম্ভ হৈ যোৱাকালি জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পৰিছে সুদূৰ গহপুৰত। গতিকে এই যি যাত্ৰাত লোকে লোকাৰণ্য যি পৰিৱেশ, লোকে লোকাৰণ্য যি ৰাজপথ, এই ৰাজপথত সকলো স্তৰৰ ৰাইজে, আবাল বৃদ্ধা বনিতা সকলো স্তৰৰ ৰাইজে ওলাই আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছে যে আমি আপোনাৰ লগত আছোঁ, আপুনি আগবাঢ়ি যাওক। তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে মিয়া প্ৰেমী, পাকিস্তান প্ৰেমী গৌৰৱ গগৈৰ লগত তেওঁলোক কোনো পৰ্যায় নাই। তেওঁলোকে কেৱল অসমীয়া ৰাইজৰ কথা কোৱা, অসমীয়া ৰাইজৰ অন্তৰ বুজি পোৱা আৰু অসমীয়া ৰাইজৰ মুখপাত্ৰ হিচাপে কাম কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেওঁলোক আছে। তেওঁলোকে কোনো মিয়া প্ৰেমীৰ লগত তেওঁলোক নাই। তাহানিতে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে, গোপীনাথ বৰদলৈ ডাঙৰীয়া, বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া বা বিষ্ণুৰাম মেধি ডাঙৰীয়াই যি ধৰণে অসমত উচ্ছেদ চলাইছিলে, বিদেশী বিতৰণ কৰিছিলে, অবৈধ মিয়াক বিতৰণ কৰিছিলে, তাৰ বিৰোধিতা কৰিছিলে সৈয়দ ছাদুল্লাহ, তাৰ বিৰোধিতা কৰিছিলে মৌলানা ভাসানী, তাৰ বিৰোধিতা কৰা কংগ্ৰেছ নেতাসকলে যি বিৰোধিতা কৰিছিলে। গতিকে তাত যিদৰে তেওঁলোকে তীব্ৰভাৱে তেওঁলোকে আচলতে বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে সেইসকল মিয়া প্ৰেমী কংগ্ৰেছীৰ আশীৰ্বাদ এই মৌলানা ভাসানী, সৈয়দ ছাদুল্লাহ, মহবুল হক চৌধুৰী, মইনুল হক চৌধুৰীৰ দৰে মিয়া প্ৰেমী কংগ্ৰেছীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গৌৰৱ গগৈ এতিয়া কেৱল মিয়া ত্ৰাণকৰ্তা হিচাপে নিজকে এতিয়া প্ৰক্ষেপ কৰা আমি দেখা পাইছোঁ। কেৱল 22টা আসনত, যি মিয়া উদ্যোগিত 22টা আসনত এতিয়া বিৰোধীসকলে উঠিবই লাগিছে আৰু তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে পুনৰ অভিলেখ গঢ়ি 100খনতকৈ অধিক আসনত জয়ী হৈ পোনপ্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে 100খনতকৈও অধিক আসনত জয়ী হৈ তৃতীয়বাৰৰ বাবে দিছপুৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। আমি সকলোৱে জানো যে 1/6 অৰ্থাৎ 1/6 আসন পালেহে এটা দলে বিধানসভাত তেওঁলোকে বিৰোধী দলৰ মৰ্যাদা পায়। কিন্তু এইবাৰৰ যি নিৰ্বাচন, এইবাৰৰ নিৰ্বাচনত অসমৰ কোনো এটা বিৰোধী দলে এই যে 1/6 বা 21খন আসন তেওঁলোকে পাবলৈ সক্ষম নহয়। গতিকে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত যে এজনো বিৰোধী দলপতি নোহোৱাকৈ অসম বিধানসভাৰ যি কাম কাজ, সেই কাম কাজ চলিবলৈ গৈ আছে। গতিকে সেয়া কেৱল সম্ভৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে অসমত খিলঞ্জীয়াৰ দপদপনি চলিবই। যি সময়ত বটদ্ৰৱা থানাত উচ্ছেদ কৰাৰ বাবে তাৰ মিয়াসকলে বটদ্ৰৱা থানা আহি জ্বলাই দিছিলে আৰু সেই কাৰ্যৰ সম্পূৰ্ণ সমৰ্থন কৰিছিলে কংগ্ৰেছে, সেই সময়ত তাৰ সমৰ্থন কৰিছিলে অখিল গগৈ আৰু সেই সময়ত তাৰ সমৰ্থন কৰিছিলে লুৰিণজ্যোতি গগৈ। গতিকে আজি সেই স্থানত যে উৎসৱমুখৰ পৰিৱেশ হৈছে, গতিকে সেই উৎসৱমুখৰ পৰিৱেশ আনিবলৈ কেৱল সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে তেনেকুৱা এক পৰিৱেশ, তেনেকুৱা এক খিলঞ্জীয়াৰ দপদপনি, তেনেকুৱা এক কেৱল খিলঞ্জীয়াৰ কথা কোৱা অসমত চৰকাৰ পুনৰ আহিবলৈ গৈ আছে আৰু তাৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ দল সম্পূৰ্ণভাৱে সাজু হৈছে, সম্পূৰ্ণভাৱে সষ্টম হৈছে। গতিকে আমি আশা কৰোঁ যে অনাগত সময়ত যে অসমৰ যি খিলঞ্জীয়াৰ আমি দপদপনিৰ কথা কওঁ, আমি অসমত যে কেৱল খিলঞ্জীয়াৰ প্ৰভুত্বৰ কথা কওঁ, সেই খিলঞ্জীয়াৰ প্ৰভুত্ব পুনৰ অসমত স্থাপিত হ'ব। অসমৰ ৰাইজে কেৱল খিলঞ্জীয়াৰ হৈ মাত মাতিব আৰু যি মিয়া প্ৰেমী, পাকিস্তান প্ৰেমী, মিয়াৰ তুষ্টিকৰণক লৈ ৰাজনীতি কৰা গৌৰৱ গগৈ, লুৰিণ গগৈ আৰু অখিলজ্যোতি গগৈক প্ৰত্যাখ্যান কৰি অসমবাসীৰ ৰাইজেও অসম প্ৰেমীৰ পৰিচয় দিব। ধন্যবাদ।